Welcome to our YouTube channel নতুন জ্ঞান আজিৰ পাৰ্ট আগন্তুক সফলতা বন্ধুসকল আজিৰ এই ভিডিঅ'ত আগন্তুক DLED এন্ট্ৰেন্স এক্সামৰ বাবে আহিবলগীয়া পলিটিৰ কিছুমান অতি গুৰুত্বপূৰ্ণ কোৱেশ্চন আনসাৰসমূহ আলোচনা কৰিম বলক সময় নষ্ট নকৰি ষ্টাৰ্ট কৰো আজিৰ ভিডিঅ'ৰ প্ৰথমটো কোৱেশ্চন How long is the term of office of the vice president উপ ৰাষ্ট্ৰপতিৰ কাৰ্যকাল কিমান দিন ইয়াৰ অপচনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন বি 5 বছৰ পৰৱৰ্তী কোৱেশ্চন Who was the chairman of the drafting committee of the Constitution of India ভাৰতৰ সংবিধান প্ৰণয়ন কমিটিৰ সভাপতি কোন আছিল ইয়াৰ অপচনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন বি ভাৰতৰ সংবিধান প্ৰণয়ন কমিটিৰ সভাপতি আছিল ডক্টৰ বি.আৰ. আম্বেদকাৰ পৰৱৰ্তী কোৱেশ্চন সংবিধানখনৰ খচৰা তৈয়াৰ কৰিবলৈ কিমান সময় লাগিছিল How long did it take to draft the constitution ইয়াৰ অপচনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন এ 2 বছৰ 11 মাহ 18 দিন সময় লাগিছিল ভাৰতৰ সংবিধানখন তৈয়াৰ কৰিবলৈ পৰৱৰ্তী কোৱেশ্চন ভাৰতীয় সংবিধানত কেইটা অনুচ্ছেদ আছে How many articles are there in the Indian Constitution ইয়াৰ অপচনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন সি 395 আৰ্টিকলছ ভাৰতীয় সংবিধান যেতিয়া প্ৰণয়ন কৰা হৈছিল মূলতে 395 টা আৰ্টিকলছ আছিল যি 22 পাৰ্টছ আৰু 8 শেডুলৰ অন্তৰ্গত আছিল বৰ্তমান ভাৰতীয় সংবিধানত 470 টাতকৈ অধিক আৰ্টিকলছ আছে ই সাময়িকভাৱে সলনি হয় পৰৱৰ্তী কোৱেশ্চন সংবিধানখন কেতিয়াৰ পৰা বলবৎ কৰা হৈছিল From when did the constitution come into force ইয়াৰ অপচনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন বি 26 জানুৱাৰী 1915 যদিও সংবিধানখন 26 নৱেম্বৰ 1949 চন তাৰিখে গ্ৰহণ কৰা হৈছিল কিন্তু ই 1950 চনৰ 26 জানুৱাৰী তাৰিখে বলবৎ কৰা হৈছিল এই দিনটোক ভাৰতত গণতন্ত্ৰ দিৱস হিচাপে উদযাপন কৰা হয় পৰৱৰ্তী কোৱেশ্চন ভাৰতৰ সংবিধানখন সৰ্বপ্ৰথমে কেতিয়া সংশোধন কৰা হৈছিল When was the Constitution of India amendment for the first time সংবিধানখন গৃহীত হোৱাৰ পিছত ইয়াৰ কাৰ্যকাৰিতাৰ প্ৰথম বছৰতে এই সংশোধন কৰা হৈছিল 1950 চনৰ 26 জানুৱাৰীত সংবিধানখন কাৰ্যকৰী হৈছিল আৰু 1951 চনৰ মে মাহত ইয়াক প্ৰথমবাৰৰ বাবে সংশোধন কৰা হৈছিল এই সংশোধনৰ যোগেদি সংবিধানত কিছুমান নতুন ধাৰা সংযোজন কৰা হৈছিল আৰু কিছুমান পূৰ্বৰ ধাৰা সংশোধন কৰা হৈছিল ইয়াৰ মূল কাৰণ আছিল যে সংবিধানখন কাৰ্যকাৰিতাৰ হোৱাৰ পিছত কিছুমান ক্ষেত্ৰত ইয়াৰ প্ৰযোজ্যতা আৰু প্ৰাসংগিকতা সম্পৰ্কে বিতৰ্ক সৃষ্টি হৈছিল আৰু এই বিতৰ্কসমূহ আৰু সংবিধানখনৰ সঠিক কাৰ্যকাৰিতা কৰিবলৈ সংশোধন কৰা হৈছিল পৰৱৰ্তী কোৱেশ্চন কোনখন দেশৰ সংবিধান আকাৰত আটাইতকৈ ডাঙৰ Which country has the largest constitution in the world ইয়াৰ অপচনসমূহৰ ভিতৰত আটাইতকৈ শুদ্ধ উত্তৰটো হৈছে অপচন সি ইণ্ডিয়া The Constitution of India is the longest constitution আৰু ভাৰতীয় সংবিধানখন লিখিত সংবিধান পৰৱৰ্তী কোৱেশ্চন ভাৰতত গণপৰিষদ কেতিয়া গঠন হৈছিল When was the Constituent Assembly formed in India ইয়াৰ অপচনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন এ 9th December 1946 The first meeting of the Constituent Assembly of India was held on 9 December 1946 in New Delhi পৰৱৰ্তী কোৱেশ্চন ভাৰতৰ সংবিধানৰ কোন সংশোধনীৰ জৰিয়তে লোকসভা আৰু বিধানসভাৰ ক্ষেত্ৰত ভোটদাতাৰ বয়স 21 বছৰৰ পৰা 18 বছৰলৈ হ্ৰাস কৰা হৈছিল Through which amendment of the Indian Constitution was the voting age for Lok Sabha and state legislative assemblies reduced from 21 years to 18 years ইয়াৰ অপচনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন বি 61st amendment 61st amendment সংবিধান সংশোধনী আইন 1988 এ লোকসভা আৰু ৰাজ্যিক বিধানসভাৰ নিৰ্বাচনৰ ক্ষেত্ৰত ভোটদাতাৰ বয়স 21st ইয়াৰ্ছৰ পৰা 18 ইয়াৰ্ছলৈ হ্ৰাস কৰা হৈছিল পৰৱৰ্তী কোৱেশ্চন Who is the first citizens of India ভাৰতবৰ্ষৰ প্ৰথম নাগৰিক কোন অপচনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন সি প্ৰেসিডেন্ট In the Indian Republic the president of the পৰৱৰ্তী কোৱেশ্চন
ভাৰতৰ সংবিধানৰ স্বীকৃতি আঞ্চলিক ভাষা কেইটা? হাউ মেনি ৰিজনেল লেংগুৱেজ আৰ ৰিকগনাইজড বাই দ্য কনষ্টিটিউশ্যন অফ ইণ্ডিয়া? ইয়াৰ অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 22। পৰৱৰ্তী কুৱেশ্যন, ভাৰতৰ জৰুৰী অৱস্থা ঘোষণা কৰাৰ ক্ষমতা কাৰ হাতত আছে? হু হেজ দ্য পাৱাৰ টু ডিক্লেয়াৰ এমাৰ্জেঞ্চি ইন ইণ্ডিয়া? ইয়াৰ অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি প্ৰেছিডেণ্ট। ভাৰতৰ সংবিধান অনুসৰি ৰাষ্ট্ৰপতিয়ে ধাৰা 352 অনুসৰি ৰাষ্ট্ৰীয় জৰুৰী অৱস্থা ঘোষণা কৰাৰ ক্ষমতা ৰাখে। যদিও এই পৰামৰ্শৰ ভিত্তিত কৰা হয়, ৰাষ্ট্ৰপতিয়ে চৰকাৰৰ পৰামৰ্শ অনুসৰি কাৰ্য কৰে, কিন্তু আনুষ্ঠানিকভাৱে এই ক্ষমতা ৰাষ্ট্ৰপতিৰ হাততেই থাকে। ভাৰতৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী হ'বলৈ নিম্নতম কিমান বছৰ বয়স হ'ব লাগে? হোৱাট ইজ দ্য মিনিমাম এজ ৰিকুৱাৰ্ড টু বি এ কেণ্ডিডেট ফৰ দ্য অফিচ অফ দ্য প্ৰেছিডেণ্ট অফ ইণ্ডিয়া? ইয়াৰ অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 35 ইয়াৰ্ছ। পৰৱৰ্তী কুৱেশ্যন, ৰাষ্ট্ৰপতিয়ে কাৰ ওচৰত শপত গ্ৰহণ কৰে? বিফৰ হোম ডাজ দ্য প্ৰেছিডেণ্ট অফ ইণ্ডিয়া টেক দ্য অথ অফ অফিচ? ইয়াৰ অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি ভাৰতৰ ৰাষ্ট্ৰপতিয়ে চিফ জাষ্টিছ অফ ইণ্ডিয়াৰ ওচৰত শপত গ্ৰহণ কৰে। পৰৱৰ্তী কুৱেশ্যন, সংবিধান অনুসৰি ৰাষ্ট্ৰপতিৰ পিছত কোনে স্থান লাভ কৰে? একৰ্ডিং টু দ্য কনষ্টিটিউশ্যন হু হোল্ডছ দ্য পজিশ্যন নেক্সট টু দ্য প্ৰেছিডেণ্ট অফ ইণ্ডিয়া? ইয়াৰ অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি সংবিধান অনুসৰি ৰাষ্ট্ৰপতিৰ পিছত ভাইচ প্ৰেছিডেণ্টে স্থান লাভ কৰে। পৰৱৰ্তী কুৱেশ্যন, কোনে কৈছিল ৰাষ্ট্ৰপতি কিন্তু শাসনৰ প্ৰধান নহয়, ৰাষ্ট্ৰপতিৰ নামমাত্ৰ কাৰ্যপালিকাহে? হু ছেইড দ্য প্ৰেছিডেণ্ট ইজ নট দ্য ৰিয়েল হেড অফ দ্য গভৰ্ণমেণ্ট, দ্য প্ৰেছিডেণ্ট ইজ দ্য অনলি এ নমিনেল এক্সিকিউটিভ? ইয়াৰ অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি ডক্টৰ বি আৰ আম্বেদকাৰে কৈছিল ৰাষ্ট্ৰপতি কিন্তু শাসনৰ প্ৰধান নহয়, ৰাষ্ট্ৰপতি নামমাত্ৰ কাৰ্যপালিকাহে। এই উক্তিৰ দ্বাৰা তেওঁ ভাৰতৰ ৰাষ্ট্ৰপতিকে চৰকাৰী কাৰ্যত নামমাত্ৰ হেড অফ ষ্টেট হিচাপে অভিহিত কৰিছে, কাৰণ ভাৰতত বাস্তৱিক ক্ষমতা প্ৰধানমন্ত্ৰীৰ নেতৃত্বত মন্ত্ৰীসভাৰ হাতত থাকে। পৰৱৰ্তী কুৱেশ্যন, ৰাজ্যসভাৰ সদস্যসকলৰ কাৰ্যকাল কিমান বছৰ? হোৱাট ইজ দ্য টাৰ্ম অফ মেম্বাৰ্ছ অফ দ্য ৰাজ্যসভা? ৰাজ্যসভাৰ সদস্যসকলৰ কাৰ্যকাল হৈছে 6 বছৰ। ৰাজ্যসভা হৈছে ভাৰতৰ উচ্চ সদন। এই সভাৰ সদস্যসকলৰ কাৰ্যকাল 6 বছৰ হয়, কিন্তু এই সভাটো স্থায়ীভাৱে গঠন কৰা হয়, অৰ্থাৎ কেতিয়াও ভংগ কৰা নহয়। প্ৰতি 2 বছৰৰ অন্তৰে সদস্যসকলৰ 1/3 অৱসৰ লৈ যায় আৰু সেই আসনসমূহৰ বাবে নতুন নিৰ্বাচন অনুষ্ঠিত হয়। পৰৱৰ্তী কুৱেশ্যন, ৰাজ্যসভাৰ সদস্য হ'বলৈ কিমান বয়স হ'ব লাগিব? হোৱাট ইজ দ্য মিনিমাম এজ ৰিকুৱাৰ্ড টু বিকাম এ মেম্বাৰ অফ দ্য ৰাজ্যসভা? ইয়াৰ অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি 30 ইয়াৰ্ছ। ভাৰতীয় সংবিধান অনুসৰি 84 ধাৰাত ৰাজ্যসভাৰ সদস্য হ'বলৈ এজন ব্যক্তিৰ নিম্নতম বয়স 30 বছৰ হ'ব লাগিব। পৰৱৰ্তী কুৱেশ্যন, ভাৰতৰ লোকসভাৰ সদস্যৰ সংখ্যা কিমান? হোৱাট ইজ দ্য টোটেল নাম্বাৰ অফ মেম্বাৰ্ছ ইন দ্য লোকসভা অফ ইণ্ডিয়া? ইয়াৰ অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 545। ভাৰতীয় সংসদৰ নিম্ন সদনৰ লোকসভাত মুঠ 545 গৰাকী সদস্য থাকে। ইয়াৰ পৰা 543 গৰাকী সদস্য ৰাইজে নিৰ্বাচিত কৰে প্ৰত্যক্ষ নিৰ্বাচনৰ মাধ্যমে। 2 গৰাকী সদস্য ৰাষ্ট্ৰপতিয়ে এংলো ইণ্ডিয়ান সমাজৰ পৰা মনোনীত কৰিব পাৰে, কিন্তু এই প্ৰথা 104তম সংশোধনী আইন 2019 চনৰ পাছত বন্ধ হৈছে। পৰৱৰ্তী কুৱেশ্যন, প্ৰধানমন্ত্ৰীক কোনে নিযুক্তি দিয়ে? হু এপইণ্টছ দ্য প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়া? ইয়াৰ অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ ৰাষ্ট্ৰপতি। ৰাষ্ট্ৰপতিয়ে প্ৰধানমন্ত্ৰীক নিযুক্তি দিয়ে। পৰৱৰ্তী কুৱেশ্যন, উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশক কোনে নিযুক্তি দিয়ে? হু এপইণ্টছ দ্য চিফ জাষ্টিছ অফ দ্য সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়া? ইয়াৰ অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি প্ৰেছিডেণ্ট। ভাৰতৰ সংবিধানৰ অনুচ্ছেদ 124 অনুসৰি উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশক ৰাষ্ট্ৰপতিয়ে নিযুক্তি দিয়ে। এই নিযুক্তি সাধাৰণতে বিদায়ী মুখ্য ন্যায়াধীশ আৰু জ্যেষ্ঠ ন্যায়াধীশসকলৰ পৰামৰ্শ অনুসৰি কৰা হয়।
কিন্তু আইনগতভাৱে নিযুক্তি ৰাষ্ট্ৰপতিয়ে কৰে। পৰৱৰ্তী কোৱেশ্যন, ৰাছিয়াৰ বৰ্তমান ৰাষ্ট্ৰপতি কোন? হু ইজ দ্য কাৰেণ্ট প্ৰেচিডেণ্ট অফ ৰাছিয়া? ইয়াৰ অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰ হৈছে ভ্লাদিমিৰ পুটিন। পৰৱৰ্তী কোৱেশ্যন, ব্ৰিটিছৰ বিৰুদ্ধে যুঁজ দিয়া প্ৰথমজন আহোম কোঁৱৰ কোন আছিল? হু ৱাজ দ্য ফাৰ্ষ্ট আহোম পৰ্টাৰ টু ফাইট এগেইনষ্ট দ্য ব্ৰিটিছ? ইয়াৰ অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, গুমদৰ কোঁৱৰ। গুমদৰ কোঁৱৰ আছিল ব্ৰিটিছৰ বিৰুদ্ধে যুঁজ দিয়া প্ৰথমজন আহোম কোঁৱৰ। পৰৱৰ্তী কুৱেশ্যন, 15 মাৰ্চ দিনটোক কি দিৱস হিচাপে পালন কৰা হয়? হোৱাট ডে ইজ চেলিব্ৰেটেড অন মাৰ্চ 15? ইয়াৰ অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, অল্ড কনজিউমাৰ ৰাইটছ ডে। বিশ্ব উপভোক্তা অধিকাৰ দিৱস হিচাপে পালন কৰা হয় 15 মাৰ্চটো। পৰৱৰ্তী কুৱেশ্যন, কোনখন চহৰ চিটি অফ 7 হিলছ নামেৰে জনাজাত? হুইচ চিটি ইজ নন এজ চিটি অফ 7 হিলছ? ইয়াৰ অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, ৰোম। ৰোম যি ইটালীৰ ৰাজধানী চহৰ, যাক চিটি অফ 7 হিলছ নামেৰে জনা যায়, কাৰণ এই চহৰখন মূলত 7টা পাহাৰৰ ওপৰত গঢ়ি তোলা হৈছিল। আজিৰ এই ভিডিঅ'টো আপোনালোকৰ সহায়ক হ'ল বুলি আশা কৰোঁ। যদি ভিডিঅ'টো ভাল লাগিল তেন্তে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। বেল আইকন টিপি থওক যাতে আমাৰ অহা শিক্ষামূলক ভিডিঅ'বোৰ সহজে পায়। পুনৰ লগ পাম নতুন জ্ঞানৰ পৰৱৰ্তী ভিডিঅ'।